স্বাগতম জনাইছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মেথমেটিক্স ডিছকাশ্যন চেনেলটোৰ সম্পূৰ্ণ ভিডিঅ' পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নাইবা তোমালোকে মেথমেটিক্স ডিছকাশ্যন লিখি বুবুল পূজাৰী বুলি লিখি ইউটিউবত চাৰ্চ কৰিলেও এই চেনেলটোত থকা ভিডিঅ'সমূহ দেখিবলৈ পাবা নাইবা বিপি ক্লাছেছ বুবুল পূজাৰী বুলি লিখি চাৰ্চ কৰিলেও এই চেনেলটোত থকা ভিডিঅ'সমূহ তোমালোকে দেখিবলৈ পাবা নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিপি ক্লাছেছ 9 NCERT বুলি এটা প্লেলিষ্ট বনাই থোৱা আছে আৰু সেই প্লেলিষ্টত তোমালোকৰ পাঠৰ ভিডিঅ'সমূহৰ আলোচনা তোমালোকে দেখিবলৈ পাবা আমি আজি যেটো এটা নতুন পাঠৰ অৱতাৰণা কৰিম পাঠটো হ'ল তোমালোকে স্থানৰ সম্পৰ্কে যেটো পাঠ স্থানাংক জ্যামিতি আমি স্থানাংক জ্যামিতিৰ বিষয়ে আলোচনা কৰিম স্থানাংকনো কি স্থানৰ অংক অৰ্থাৎ কোনো এটা স্থানত থকা কিটো অংক অৰ্থাৎ সংখ্যা সেই তাকে বুলি কোৱা হয় স্থানাংক গতিকে আমি স্থানাংক শব্দটোৰ অৰ্থৰ পৰাই তাৰ এই পাঠটোৰ থকা জানিবলগীয়া কথা কিছুমান আমি জানিব পাৰিম যদি আমি যদি বা তোমালোকে যদি ভাবা যে এডাল সংখ্যা ৰেখা আমি অংকন কৰিব লাগে তেতিয়া আমি সংখ্যা ৰেখাডাল এনেদৰে অংকন কৰিব পাৰিম যে মূল বিন্দুক দি আমি বাওঁহাতে ক্ৰমান্বয়ে আমি মাইনাছ সংখ্যা দি আৰু সোঁহাতে ক্ৰমে 1 2 3 4 এনেকৈ লিখি বা বাওঁহাতে আমি 1 2 3 4 এনেকৈ লিখি পেলাই আমি এডাল সংখ্যা ৰেখা আঁকিব পাৰিম কোনো ছাত্ৰক যদি এই আমাৰ সংখ্যা ৰেখা আঁকিবলৈ দিয়ে নিশ্চয় আমি সংখ্যা ৰেখা আগত আঁকি আহিছোঁ যেতিয়া সংখ্যা ৰেখা আঁকিব পাৰিম কিন্তু কোনো এজন ছাত্ৰই যদি সংখ্যা ৰেখাডাল এনেকৈও আঁকিব পাৰে অৰ্থাৎ পথালিকৈ নাআঁকি এনেকৈ যদি এনেকৈও আঁকিব পাৰে তেতিয়াহ'লে এইডালো আমি সংখ্যা ৰেখা বুলি ক'ব পাৰিম কাৰণ ইয়াতো ওপৰৰ ফালে ক্ৰমান্বয়ে আমি দেখিছোঁ ধনাত্মক সংখ্যাবিলাক আছে আৰু তলৰ ফালে আমি ঋণাত্মক সংখ্যাবিলাক আছে তো এই যিডাল ৰেখা এই ৰেখাডালৰ আমি কেনেকুৱা ৰেখা বুলি ক'ম এই ৰেখাডালক কোৱা হয় অনুভূমিক ৰেখা এইডালক কোৱা হয় অনুভূমিক ৰেখা অনুভূমিকভাৱে থকা বুলি কোৱা হয় আৰু এই ৰেখাডালক কোৱা হয় উলম্ব ৰেখা এইডালক উলম্বভাৱে থকা বুলি কোৱা হয় এতিয়া এই অনুভূমিক ৰেখা আৰু উলম্ব ৰেখা দুইডাল যদি আমি একেলগে একেটা পাতত বা একেটা চিত্ৰত যদি আমি আঁকো তাত দুডাল সংখ্যা ৰেখা আমি উলম্ব আৰু অনুভূমিকভাৱে থকা দুডাল ৰেখা আমি যদি একেলগে আঁকো তেতিয়া কি হ'ব যে উলম্ব ৰেখা আৰু অনুভূমিক ৰেখাডাল আমি যদি এনেকৈ আঁকো এনেকৈ যদি আঁকো উলম্ব ৰেখা আৰু অনুভূমিক ৰেখাডাল যদি আমি এনেকৈ আঁকো তেতিয়া আমি দেখিম যে এই ৰেখাকেইডালে দুইডাল ৰেখাই অনুভূমিক আৰু উলম্বভাৱে আমি এনেকৈ আঁকি ল'ব পাৰোঁ আঁকি ল'লে দেখিলোঁ যে সমতলখনত 4টা ভাগত বিভক্ত কৰিলে এই দুইডাল ৰেখাই অনুভূমিক আৰু উলম্ব ৰেখা দুইডালে সমতলখনক 4টা ভাগত মুঠতে ভাগ কৰি পেলালে এই 4টা ভাগত যদি ইয়াৰ মূল বিন্দু আছে ইয়াৰো মূল বিন্দু আছে যে মাজৰ বিন্দুটোক যিটো মূল বিন্দু বুলি কৈছোঁ আমি সংখ্যা ৰেখাডালক এনেকৈ আমি এডাল অনুভূমিক ৰেখা আৰু এডাল উলম্ব ৰেখাক আমি একেলগে আঁকি পেলাই সিহঁতক দেখুৱাব পাৰিম এই অনুভূমিক আৰু উলম্ব ৰেখাকেইডালে যেতিয়া এনেকৈ কটাকটি কৰিলে যিটো বিন্দুত কৰিলে সেই মূল বিন্দুটোত যেটো কটাকটি কৰিছে এতিয়া এই পথালি যিডাল ৰেখা পথালি ৰেখাডালক আমি নাম দিলোঁ এক্স অক্ষ
অৰ্থাৎ পথালিডালক আমি নাম দিলোঁ অক্ষৰেখা বুলি নাম দিলোঁ। যেহেতু পথালিকে আছে তাক আমি এক্স অক্ষ নাম দিলোঁ। আৰু যিডাল উলম্বভাৱে থকা ৰেখা তাত উলম্বভাৱে থকা ৰেখাটোক আমি নাম দিলোঁ অক্ষৰেখা বুলি ক'ম আৰু সেইডালক ৱাই অক্ষ বুলি আমি ক'ম। গতিকে এই এক্স অক্ষ আৰু ৱাই অক্ষ দুডালে যিটো আগৰ ৰেখা আছিলে সেই ৰেখাকেইডালে এটা বিন্দুতে কাটিলে কটাৰ ফলত আমি দেখিলোঁ যিটো প্ৰথম আমি এইটো যেহেতু এক্সৰ মান এক্স অক্ষ গতিকে আমি ইয়াত দেখিলোঁ যে ইয়াৰ প্ৰতিটো মান ধনাত্মক অৰ্থাৎ এক্স অক্ষত প্ৰতিটো মান ধনাত্মক আৰু ইয়াৰ প্ৰতিটো মান এইফালৰ প্ৰতিটো মান ঋণাত্মক। তেনেকৈ ওপৰৰ ফালে প্ৰতিটো মান ৱাই অক্ষত ধনাত্মক হয় আৰু মূল বিন্দুৰ পৰা তলৰ ফালে সকলোবিলাক ৱাই মান ঋণাত্মক হয়। এতিয়া এই ৰেখাকেইডালে কটাকটি কৰাৰ ফলত আমি কৈছিলোঁ যে যিহেতু সমতলখনত 4টা ভাগত ভাগ কৰিলে এই ভাগ 4টা হ'ল ইয়াত আমি ইয়াৰ প্ৰতিটো ভাগক একোটা একোটা চুক বুলি ক'ম। এইটো ক'ম আমি চুক। যিহেতু এইটো 1 নম্বৰত আছে এইটো আমি প্ৰথম চুক বুলি ক'ম। এইটো প্ৰথম চুক। তেনেকৈ ইয়াক আমি ক'ম দ্বিতীয় চুক। ইয়াক ক'ম আমি দ্বিতীয় চুক বা কোৱাড্ৰেণ্ট বুলি কয়। আৰু এইটোক ক'ম আমি তৃতীয় চুক। তৃতীয় চুক বুলি ক'ম ইয়াক। আৰু ইয়াক ক'ম আমি চতুৰ্থ চুক। ইয়াক ক'ম আমি চতুৰ্থ চুক বুলি ক'ম। আমি প্ৰথম চুক দ্বিতীয় চুক তৃতীয় চুক চতুৰ্থ চুক 4টা চুকেই পালোঁ। এতিয়া প্ৰথম চুকত আমি মানবিলাক যদি চাওঁ এক্স অক্ষ অৰ্থাৎ এই অক্ষৰেখাডালত সকলোবিলাক মানেই ধনাত্মক আৰু ৱাই অক্ষৰ প্ৰতিটো মানেই ধনাত্মক। গতিকে ইয়াত আমি এই এক্স অক্ষটোক পজিটিভ এক্স অক্ষ হিচাপে ক'ব পাৰিম। এইটোক আমি ক'ম পজিটিভ এক্স অক্ষ অৰ্থাৎ ধনাত্মক এক্স অক্ষ। ইয়াত আমি পাম ধনাত্মক এক্স অক্ষ। আৰু ইয়াত আমি পালোঁ যে ঋণাত্মক এক্স অক্ষ পালোঁ। ঋণাত্মক এক্স অক্ষ তললৈ আছে কিন্তু ইয়াত আমি পালোঁ ৱাই ঋণাত্মক ইয়াত মানে ধনাত্মক ৱাই অক্ষ পালোঁ। ইয়াত আমি পালোঁ ধনাত্মক ৱাই অক্ষ। যেহেতু ইয়াত ওপৰফালে মানুহ এইবিলাক মানুহ কি হ'ব পজিটিভ আছে নিগেটিভ নাই। গতিকে এক্সৰ মানুহ ধনাত্মক হয় অৰ্থাৎ এক্স অক্ষৰেখাৰ মানবিলাক ধনাত্মক হয় আৰু ৱাই অক্ষৰ মানবিলাকো ধনাত্মক হয়। গতিকে এই এক্স অক্ষৰ মান আৰু ৱাই অক্ষৰ মানক যদি আমি এক্স অক্ষৰ মানবিলাকক ধনাত্মক অৰ্থাৎ প্লাছ চিন ৱাই অক্ষৰ মানবিলাক ধনাত্মক গতিকে প্লাছ চিন। গতিকে প্ৰথম চুকটোত যিটো সিহঁতৰ মান হ'ব চিনৰ মান সেইটো হ'ব প্লাছ প্লাছ। যিটো এক্সৰ মানুহ ধনাত্মক হয় ৱাই মানুহ ধনাত্মক হয়। গতিকে আমি প্ৰথম চুকত অৰ্থাৎ প্ৰথম কোৱাড্ৰেণ্টত আমি এক্সৰ মান ধনাত্মক আৰু ৱাই মান ধনাত্মক পাম। তেনেকৈ দ্বিতীয় চুকত যদি আমি চাওঁ দ্বিতীয় অক্ষত আমি দেখিছোঁ যে এই এক্সৰ মানবিলাক হৈছে ঋণাত্মক আনহাতে ৱাই মানবিলাক হৈছে ধনাত্মক। গতিকে এক্সৰ মানবিলাক হ'ব ঋণাত্মক ৱাই মানবিলাক হ'ব ধনাত্মক। আমি প্ৰথমতে এক্সৰ মান লিখিছোঁ পিছত ৱাই মান লিখিছোঁ। তৃতীয় চুকটোত যদি আমি চাওঁ যে ইয়াত আমি দেখিছোঁ এইটো এক্সৰ মান এইটো যিহেতু ঋণাত্মক আছে আৰু ৱাই মানবিলাকো আছে ঋণাত্মক। গতিকে আমি ইয়াত লিখিব পাৰিম মাইনাছ মাইনাছ অৰ্থাৎ এক্সৰ মানো ঋণাত্মক ৱাই মানো ঋণাত্মক। মানে চতুৰ্থ চুকত দেখিছোঁ আমি ৱাই মানবিলাক ঋণাত্মক হৈছে এক্সৰ মানবিলাক ধনাত্মক হৈছে গতিকে প্লাছ মাইনাছ এনেকৈ আমি লিখিব
পাৰিম xৰ যি x আৰু y অক্ষৰ যি চিনৰ মান দিলে আমি প্ৰথম চুকত তেতিয়াহ'লে পালোঁ প্লাছ প্লাছ দ্বিতীয় চুকত পালোঁ মাইনাছ প্লাছ তৃতীয় চুকত পালোঁ মাইনাছ মাইনাছ আৰু চতুৰ্থ চুকত পালোঁ প্লাছ মাইনাছ আমি এইটো মনত ৰাখিব লাগিব যেটো দুডাল সংখ্যা ৰেখাই এনেকৈ ছেট কৰাৰ ফলত এই চাৰিটা চুক উৎপন্ন হ'ল আৰু সেই চুককেইটাত কাৰ মান পজিটিভ ধনাত্মক হয় কাৰ মান নেগেটিভ হয় বা ঋণাত্মক হয় সেই কথাটো আমি এনেদৰে নিৰ্ণয় কৰিব পাৰিম এতিয়া যদি আমাক কয় যে ইয়াত যিকোনো এটা তোমালোকক অৱস্থান দেখুৱা আছে সেই অৱস্থানটোত মান কিমান হ'ব আমি উলিয়াব লাগে ধৰা এটা বিন্দু দিলে এইখিনিতে এটা বিন্দু দিয়া আছে এই বিন্দুটো মান কিমান আছে উলিয়াব লাগে তেতিয়ালে আমি দেখো ইয়াৰ মান যেহেতু x অক্ষৰেখাডালত এই অক্ষৰেখাডালত নাই আৰু সেই y অক্ষৰেখাডালতো নাই তেতিয়ালে ইয়াৰ মান আমি উলিয়াবলৈ হলে ই আছে এই x o y উৎপন্ন কৰা যেটো চুক সেই চুকটোতে এই গোটেই চুকটোতে সেই মানটো আছে কোনোবা এটা অৱস্থানত গতিকে আমি এই চুকটো যেতিয়া আছে তেতিয়া আমি তাৰ মানটো উলিয়াবলৈ যত্ন কৰিব পাৰিম এটা আমি দেখিলো আমি ইয়াৰ প্ৰথম নামকৰণ কৰিলো যেহেতু এইফালে গোটেইখিনি প্লাছ গতিকে আমি x লিখিলো আৰু ইয়াৰ ফালে গোটেইখিনি যেহেতু মাইনাছ এক আমি y লিখিলো অৰ্থাৎ এটো হল x o y চুকটো x o y চুকটো আমি লিখিলো যেহেতু এটো আকৌ x ৰ মান যেহেতু ঋণাত্মক আমি ইয়াত x ডেশ লিখিলো আৰু তলৰ ফালে যদি চাও এটো y মানবিলাক যেহেতু ঋণাত্মক y টো আমি ডেশ লিখিলো আমি অক্ষৰেখাডালৰ নামকৰণ কৰিলো যে x ডেশ o x আৰু y ডেশ o y এতিয়া যেটো এই বিন্দুটো আমি দেখুৱা বিন্দুটো এই বিন্দু ধৰা এই বিন্দুটোৰ আমি কোন জায়গাত আছে যেটো কি x অক্ষৰেখাত নাই y অক্ষৰেখাটো নাই কিন্তু আছে x o x চুকটোত আছে অৰ্থাৎ প্ৰথম চুকটোত আছে এটা প্ৰথম চুকটোত যদি আমি তাৰ স্থান উলিয়াবলৈ হয় স্থান তাৰ ক'ত আছে তাক আমি জানিবলৈ হলে আমাক যদি এটা ডিৰেকশন বা নিৰ্দেশ দিয়া হয় যে আমি x ৰ ঘৰত 3 নম্বৰ ঘৰলৈকে যাব লাগিব হত x ৰ ঘৰত 3 নম্বৰ ঘৰ যাব লাগিব তাৰ পিছত 3 নম্বৰ ঘৰৰ পৰা আমি y ঘৰত 2 নম্বৰ ঘৰ যাব লাগিব হত 3 নম্বৰ ঘৰলৈ গৈ যদি 2 নম্বৰ ঘৰলৈ যাওঁ তেতিয়াহলে আমি এই বিন্দুটো পাম গতিকে আমি তাক এই বিন্দুটোৰ অৱস্থান আমি লিখিব পাৰিম এনেকৈ যে 3 4 গতিকে এই বিন্দুটোৰ এই আমি যেটো লিখিলো ইয়াক কোৱা হয় স্থানাংক 3 4 এই বিন্দুটোৰ স্থানাংক বুলি কোৱা হ'ব গতিকে আমি কোনো এটা বিন্দুৰ স্থানাংক মানে কি আমি ইয়াকে বুজিম যে সেই বিন্দুটোৰ অৱস্থান ক'ত আছে সি x অক্ষ বা y অক্ষত ক'ত আছে তেনেদৰে আমি বিভিন্ন চুকত থকা যিকোনো বিন্দুৰ অৱস্থান আমি উলিয়াব পাৰিম ধৰা আমি আৰু এটা বিন্দুৰ কথা ধৰিছো এটো বিন্দু আছে b বিন্দু এই b বিন্দুটোৰ অৱস্থান বা স্থানাংক কিমান তাক যদি আমি চাবলগীয়া হয় তেতিয়া আমাক প্ৰথমতে ডিৰেকশনটো যে প্ৰথম x অক্ষত যাব লাগিব তাৰ পিছত y অক্ষত যাব লাগিব গতিকে x অক্ষত আমি যদি এটো দিশত যাওঁ তেতিয়া এই পজিশনটো পালো এই পজিশনটো হল x ৰ মান -4 অৰ্থাৎ আমি প্ৰথমতে লিখিব পাৰিম x ৰ মান কিমান পালো আমি -4 এতিয়া তাক কৈছে যে আকৌ y অক্ষত কি যাব লাগিব y অক্ষত আমি গুছি গলো y অক্ষত আমি দেখিলো যে ই 3 পুনে পুনে আছে গতিকে y অক্ষত যেটো কি +3 গতিকে আমি +3 লিখিলো গতিকে b বিন্দুৰ স্থানাংক হ'ব -4 3 গতিকে আমি এনেদৰে যিকোনো বিন্দুৰ স্থানৰ মান বা স্থানাংক আমি
এই স্থানাংক জ্যামিতি ব্যৱহাৰ কৰি বা লেখ কাগজৰ অক্ষৰেখা ব্যৱহাৰ কৰি আমি উলিয়াব পাৰিম ইয়াৰ যেটো xৰ স্থানাংক -4 3 আমি বিন্দুটো কৈছো xৰ স্থানাংক কোৱা হয় ভুজ ইয়াক কোৱা হয় ভুজ আৰু y স্থানাংক কোৱা হয় কোটি y স্থানাংকক আমি কোটি বুলি কম গতিকে b বিন্দুটোৰ স্থানাংক ভুজ হ'ব 4 -4 আৰু কোটি হ'ব +3 গতিকে আমি এনেদৰে যিকোনো বিন্দুৰ স্থানাংক উলিয়াব পাৰিম এনেকৈ আমি যদি আমি p বিন্দুৰ স্থানাংকৰ মান উলিয়াবলৈ চাওঁ p বিন্দুৰ ভুজ কিমান হ'ব কোটি কিমান হ'ব এই লেখটোত আমি চাইছো যে p বিন্দুটোত আমি দেখিছো যে x অক্ষৰেখাত নাই সি x অক্ষৰেখাত নাই y অক্ষৰেখাত নাই কিন্তু সি x o y সেই চকটোত আছে আমি তাৰ স্থানাংক যদি উলিয়াবলৈ চাওঁ তেতিয়া আমি প্ৰথমতে কম যে x ৰ ঘৰত যাব লাগিব x ৰ ঘৰত আমি যেহেতু পালো 4 গতিকে x ৰ স্থানাংক হ'ব +4 আৰু y তাৰ পিছত আমি যদি y অক্ষত যাওঁ এই বিন্দুটোৰ স্থানাংক আমি দেখিছো 3 গতিকে 4 3 গতিকে p বিন্দুৰ স্থানাংক হ'ব 4 3 আৰু ইয়াৰ ভুজ হ'ব 4 ইয়াক আমি কম ভুজ ইয়াক কম আমি ভুজ আৰু ইয়াক কম আমি কোটি আমি এনেদৰে স্থানাংকৰ মান উলিয়াব পাৰিম তেনেকৈ q বিন্দুটোৰ স্থানাংক যদি উলিয়াবলৈ দিয়ে তে q বিন্দুটোৰ স্থানাংক কিমান তেতিয়া আমাক আগৰ ডিৰেকচনৰ মতে বা আগৰ নিৰ্দেশ মতে আমি প্ৰথম x অক্ষত যাব লাগিব x অক্ষত গৈ পালোগে আমি পালো -6 গতিকে q বিন্দুটো আমি লিখিব পাৰিম প্ৰথমতে -6 আৰু তাৰ পিছত y অক্ষলৈ যাব লাগিব y অক্ষলৈ গ'লে আমি q মান পালো q মানত আমি দেখিলো যে ইয়াত স্থানাংকৰ মান হ'ল 2 গতিকে +2 ইয়াত আমি +2 লিখিলো গতিকে -6 +2 হ'ব q বিন্দুৰ স্থানাংক আমি এনেদৰে যিকোনো বিন্দুৰ স্থানাংক উলিয়াব পাৰিম তেনেকৈ আমি আৰু কেইটামান উদাহৰণ লৈছো যে b বিন্দুৰ স্থানাংক উলিয়াব লাগে তোমালোকে b বিন্দুৰ স্থানাংক নিশ্চয় উলিয়াব পাৰিবা এতিয়া যে b বিন্দুৰ স্থানাংক x ৰ ঘৰত যেহেতু 4 গৈছে y ঘৰত 3 গৈছে আৰু দুইটা প্লাস গতিকে এই বিন্দুৰ স্থানাংক হ'ব 4 3 তেনেকৈ আমি যদি m বিন্দুৰ স্থানাংক উলিয়াও m বিন্দুৰ স্থানাংক আমি x ৰ ঘৰত প্ৰথমতে যাম 3 যেহেতু মাইনাস আছে গতিকে x ৰ মান হ'ব -3 আৰু যেহেতু তাত y তাৰ পিছত y ঘৰত আমি যাওঁতে দেখিছো যে y ঘৰত 4 গৈছে গতিকে y ঘৰত মান হ'ব 4 গতিকে -3 4 হ'ব m বিন্দুৰ স্থানাংক তেনেদৰে l বিন্দুৰ স্থানাংক যদি উলিয়াবলৈ দিছে l বিন্দুৰ স্থানাংকত আমি দেখিছো যে প্ৰথম আমি x ৰ ঘৰত গৈছো x ৰ ঘৰত গৈ পাইছো আমি -5 গতিকে প্ৰথমতে আমি x ৰ মান লিখিছো -5 অৰ্থাৎ ভুজৰ মান লিখিছো তাৰ পিছত কোটিৰ মান তাৰ পিছত আমি y অক্ষত গৈছো y অক্ষত যাওঁতে দেখিছো l বিন্দুটো আমি পালোগে l বিন্দুটো পাওঁতে l ৰ পুনে পুনে আছে -4 গতিকে ইয়াত হ'ব -4 গতিকে l বিন্দুৰ স্থানাংক হ'ব -5 -4 তেনেদৰে s বিন্দুটোৰ স্থানাংক যদি আমি উলিয়াব লাগে তেতিয়া আমি s বিন্দুৰ স্থানাংক উলিয়াবলৈ যাওঁতে প্ৰথম x অক্ষত যাম তেতিয়ালৈকে তোমালোকে গম পালা সদায় প্ৰথমতে x অক্ষত যাম তাৰ পিছত আমি y অক্ষত যাম গতিকে x অক্ষত আমি পালোগে মান যেহেতু +3 আছে 3 y মানত আমি এনেকৈ যদি গুছি যাওঁ তেতিয়া s বিন্দুত পামগে তে s বিন্দুৰ পুনে পুনে আমি দেখিলো যে y মানটো আছে -4 গতিকে ইয়াৰ মান হ'ব -4 গতিকে এনেকৈ আমি বিন্দুবিলাকৰ মান বা স্থানাংকৰ মান উলিয়াব পাৰিম এতিয়া আমাক এটা প্ৰশ্ন দিছে প্ৰশ্নটা দিছে প্ৰশ্নটো আমি উত্তৰ কৰিবলৈ লৈছো চিত্ৰটোত দিয়া আছে b বিন্দুৰ স্থানাংক c বিন্দুৰ স্থানাংক
-3 5 -5 এ স্থানাংক চিনাক্ত কৰিব পৰা বিন্দুটো প্ৰথম আমি বি বিন্দুৰ স্থানাংক উলিয়াই লৈছোঁ যে বি বিন্দুৰ স্থানাংক কিমান হ'ব আমি দেখিছোঁ যে বি বিন্দুৰ স্থানাংক যদি x অক্ষত প্ৰথমতে যাওঁ আমি পালোগে -5 গতিকে ইয়াৰ পৰা -5 y অক্ষত যদি যাওঁ তেতিয়া পালোঁ আমি 2 ইয়াৰ পোনে পোনে যেটো 2 আছে গতিকে 2 হ'ব গতিকে বি বিন্দুৰ স্থানাংক হ'ব -5 2 তাৰ পিছতে আমাক প্ৰশ্ন দিছে বি বিন্দুৰ স্থানাংকৰ পিছত চি বিন্দুৰ স্থানাংক আমি উলিয়াবলৈ যাওঁ যে চি বিন্দুৰ স্থানাংক কিমান হ'ব চি বিন্দুটো আমি চাওঁ চি বিন্দু এইটো চি বিন্দু তাৰ স্থানাংক যদি আমি চাওঁ প্ৰথমতে আমি x অক্ষত গ'লোঁ x অক্ষত গৈ আমি 5 পালোঁ গতিকে চি বিন্দুত 5 আহিলে আৰু y অক্ষত যদি যাওঁ এতিয়া আমি y অক্ষত যদি যাওঁ তেতিয়া দেখিলোঁ -5 আছে গতিকে চি বিন্দুৰ স্থানাংক হ'ব y স্থানাংক -5 অৰ্থাৎ ভুজ হ'ল 5 কোটি হ'ল -5 তেনেকৈ তাৰপিছতে আমাক দিছে 3 5 -35 স্থানাংকৰে চিনাক্ত কৰিব পৰা বিন্দুটো কি যেহেতু -3 আমি চাওঁ x অক্ষত প্ৰথম আমি 3 ঘৰ যাওঁ x অক্ষত 3 ঘৰ গ'লোঁ m বিন্দু পালোঁ তাৰপিছত 5 গ'লোঁ y অক্ষত 5 গ'লোঁ তেতিয়া আমি পালোঁগৈ e বিন্দুটো গতিকে ইয়াৰ উত্তৰ হ'ব যে -3 5 এৰে চিনাক্ত কৰিব পৰা বিন্দুটো হ'ব e তাৰপিছতে দিলে ডি বিন্দুৰ ভুজ কিমান ডি বিন্দুৰ ভুজ যেটো আমি ভুজ মানে জানিছোঁ যে এক্সৰ স্থানাংকটো হ'ব ডি বিন্দুৰ ভুজ গতিকে আমি প্ৰথমতে ডি বিন্দুত x অক্ষত যদি যাওঁ তেতিয়া x অক্ষত আমি পাম 6 গতিকে ডি বিন্দুৰ ভুজ হ'ব 6 তেনেকৈ এইচ বিন্দুৰ কোটি কিমান অৰ্থাৎ আমি এইচ বিন্দুত কোটি মানে ইয়াত y অক্ষত কিমান যাব লাগিব y অক্ষত আমি এনেকৈ যাওঁতে দেখিলোঁ যে আমি -3 পোনে পোনে আছোঁ গতিকে তাৰ কোটি হ'ব -3 তাতে এল বিন্দুৰ স্থানাংক কিমান তাৰ পিছৰ প্ৰশ্নটো হ'ল এল বিন্দুৰ স্থানাংক কিমান এল বিন্দুটোৰ স্থানাংক আমি দেখিছোঁ সি y অক্ষতহে আছে x অক্ষত সি নাই গতিকে y অক্ষত আছে অকল y অক্ষত আছে গতিকে x অক্ষত যেহেতু নাই x অক্ষত 0 আৰু y অক্ষত যেহেতু আছে সি y অক্ষত হ'ল 5 তেনেকৈ m বিন্দুটোৰ স্থানাংক কিমান m বিন্দুটোৰ স্থানাংক যদি আমি উলিয়াবলৈ হয় সি x অক্ষত আছে y অক্ষত নাই কিন্তু x অক্ষৰ ঋণাত্মক অক্ষত আছে x অক্ষত আছে গতিকে তাৰ মানটো হ'ব -3 y অক্ষত যেহেতু সি 0 আছে গতিকে -3 0 আমি এনেদৰে যেটো স্থানাংকৰ প্ৰণালীত বিভিন্ন বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিম আৰু বা বিভিন্ন অৱস্থানত থকা বিন্দুৰ স্থানাংক উলিয়াব পাৰিম তোমালোকে পাঠটো অভ্যাস কৰিবা যেহেতু জটিলতা নাই এই পাঠটো বহুত উজু পাঠ তোমালোকে ভাবিছোঁ বুজি পাইছা আৰু অভ্যাস কৰিবা নিশ্চয় বেছি হৃদয়ংগম কৰিব পাৰিবা